আৰু মাজতে তোমাৰ কষ্টিউম এটা খুব ভাইৰেল হৈছিলে কোৱাচোন অকমান সেই কষ্টিউমটোৰ কথা এইটো মিছ টিন ইণ্ডিয়াৰ নেশ্যনেল কষ্টিউম আছিলে মই যিটো অসমখনক ৰিপ্ৰেজেণ্ট কৰিছিলোঁ এইটো মই সত্ৰীয়া ড্ৰেছযোৰ পিন্ধিছিলোঁ সত্ৰীয়া যোনযোৰ পোচাক সেইযোৰ পিন্ধিছিলোঁ আৰু লগতে মূৰা পাখি নিচিনাকৈ যোনটো গামোচা এনেকৈ মিলাই তাৰপৰা কেতিয়াবা কি হয় মানে মোৰ কেতিয়াবা শ্বুট থাকে শ্ব'জ থাকে তো আগদিনাখন শ্বুট কৰি আহি আকৌ বেলেগ এটা শ্বুটলৈ যাব লগা হয় তো মোৰ তেনেকুৱা থাকে তো তোমাৰ লগতে সেইদিনাখন হ'ল কৈ দিছোঁ আৰু অডিয়েঞ্চক মই মেছেজ দিব লাগে বেলেগক মোক ডিজাইনাৰ কিবা গান এটাৰ কাৰণে মোক বিচাৰিছিলে ব্লাউজৰ চাইজটো মোক ফোন কৰি ক'লে যে হেৰি তুমি মোক মেছেজত দি থোৱাচোন চাইজটো মই ডিজাইনাৰক দিব লাগে তো মডেল হৈছে মানে তুমি এটা ড্ৰেছ কেনেকৈ কেৰি কৰিছা ইট ডাজন্ট মেটাৰ তুমি ৱেষ্টাৰ্ণ ড্ৰেছ পিন্ধিছা ইয়া তুমি এটা ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধিছা তুমি এটা চাদৰ মেখেলা পিন্ধিও তুমি এগৰাকী মডেল হ'ব পাৰা শাৰী পিন্ধি তুমি এগৰাকী মডেল হ'ব পাৰা এইটো নহয় যে তুমি ৰিভিলিং ড্ৰেছ কম্পালচৰি হয় পিন্ধিব লাগিব যে তেতিয়াহে তুমি এগৰাকী মডেল হ'বা নহয় আৰু তোমাক এটা কুৱেশ্যন সুধিব বিচাৰোঁ এটা ল'ৰা পাৰ্চপেক্টিভৰ পৰা আৰু এজনী ছোৱালী পাৰ্চপেক্টিভৰ পৰা সুধিব বিচাৰোঁ যে যদি এটা ল'ৰা বা এজনী ছোৱালী মডেল হ'ব বিচাৰে তো তাহাঁতে ইনিচিয়েল ষ্টেপছবোৰ কি হ'ব ষ্টাৰ্টিং ক'ৰ পৰা কৰিব তাহাঁতি আৰু মোক কি কৰিলে মোক কালাৰ্ছৰ বিষয়ে ক'লে কালাৰ চেনেল কালাৰ্ছ GTV তো এইবিলাক বিষয়ে মানে শুনালে মোৰ আৰু এক্সাইটিং আৰু এনেকুৱা ডাইৰেক্টৰ এজনে মোক কল কৰিছে মইতো চান্স পালে মই ভালেই পাম পুৰা ফূৰ্তি আৰু তাৰপৰা ক'লে যে তোমাক চান্স দিম কিবা আল্ট বালাজী নে কিবা অল বালাজী তোমাক বোলে অডিশ্যন নালাগে বোলে তুমি চিলেক্ট হৈ গ'লা ডাইৰেক্ট চিলেকশ্যন মইতো আৰু ভাল পাইছোঁ যে অডিশ্যন নিদিয়াকৈ চিলেকশ্যন কৰি দিব খুজিছে তাৰপিছত যেতিয়া লাহে লাহে সেইবোৰ কথা পাতি গ'ল তেতিয়া মানে ডাৰ্ক ছাইডলৈ গ'ল যে এনেকৈ মানে কি ক'লে কি এক্সেক্ট পইণ্ট কম্প্ৰমাইজ ডাইৰেক্টৰ লগত নমস্কাৰ সকলোকে পডকাষ্টৰ অন্য এটা এপিছডত সকলোকে স্বাগতম জনাইছোঁ সকলোকে ৱেলকাম জনাইছোঁ আজি বেলেগ এটা দিন আৰু বেলেগ এটা লোকেশ্যন কাৰেণ্টলি আমি অৰুণাচল ভৱন তিনিচুকীয়াত আমাৰ শ্বুট কৰি আছোঁ এণ্ড আজি আমাৰ লগত সম্প্ৰীতি আছে সম্প্ৰীতি বাই প্ৰফেশ্যন এজনী মডেল হয় আৰু আজি আমি তেওঁৰ লগত বহুত কথা পাতিলোঁ মডেলিং ইণ্ডাষ্ট্ৰীৰ কথা পাতিলোঁ যে আজিৰ ডেটত যদি কোনোবা মডেলিং ষ্টাৰ্ট কৰিব বিচাৰে কি কি প্ৰব্লেমছ আহে মডেল হিচাপে কি কি প্ৰব্লেম ফেচ কৰিব লগা হয় সেইবোৰ সকলো কথা আমি ডিছকাছ কৰিলোঁ আৰু কিমান টাইপছৰ মডেল আছে এজনী মডেলৰ ইনকাম ক'ৰ পৰা আহে কি ধৰণে আহে সেইবোৰ কথা আমি পাতিলোঁ আৰু আজিৰ ডেটত যদি কোনোবা মডেলিং ষ্টাৰ্ট কৰিব বিচাৰে আপোনালোকে কেনেকৈ ষ্টাৰ্ট কৰিব সেইবোৰ কথাও আমি ডিছকাছ কৰিলোঁ কি কি প্ৰচেছ আছে কিমানবোৰ শ্ব'জ আছে কোন শ্ব'জবোৰৰ পৰা আপুনি ষ্টাৰ্ট কৰিব সেইবোৰ কথা আমি ডিছকাছ কৰিলোঁ এণ্ড আজি আমি গাইজ এটা কথাত খুব গুৰুত্ব দিছোঁ মডেলিং ইণ্ডাষ্ট্ৰীৰ যোনটো ডাৰ্ক ছাইড ডেট ইজ কাষ্টিং কাউচ 10টাৰ ভিতৰত 9টা মানুহে চাগে মডেলিং ইণ্ডাষ্ট্ৰীত বেয়া নজৰত চায় জাষ্ট বিকজ মডেলিং ইণ্ডাষ্ট্ৰী ইমান ডাঙৰ এটা ডাৰ্ক ছাইড আছে কাষ্টিং কাউচ হৈ আছে ডাইৰেক্টাৰ্ছ এণ্ড এক্টাৰ্ছবোৰে মডেলছৰ লগত কম্প্ৰমাইজ কৰিব বিচাৰে সেই সকলো কথা আমি ডিছকাছ কৰিলোঁ আজি তেওঁৰ লগত এণ্ড ট্ৰাই কৰিলোঁ ভিডিঅ'টো ইনফৰ্মেটিভ থ'বলৈ মডেলছৰ কাৰণে চাগে আজি এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব বহুত ভাল ভিডিঅ' হ'ব এণ্ড গাইজ আজি আমি সম্প্ৰীতিৰ পেৰেণ্টছৰ লগতো কথা পাতিলোঁ যে তেওঁ এজ এ পেৰেণ্ট কি ফিল কৰে যেতিয়া তেওঁ ছোৱালী মডেলিং কৰিব যায় এণ্ড তেওঁ বহুত পেৰেণ্টছক বহুতখিনি এডভাইচো দিলে আজি চ' সকলোকে এটাই কথা ক'ম পডকাষ্টটো শেষৰলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল লাগে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব চ' বলক আৰম্ভ কৰোঁ So, welcome to the Unplugged podcast. Thank you, Sobik da. মোক আজি ইয়াত ইনভাইট কৰাৰ বাবে অডিয়েঞ্চক ক'ব বিচাৰোঁ আজি আমাৰ গেষ্ট খুব দূৰৰ পৰা আহিছে ডেৰগাঁৱৰ পৰা আহিছে চ' থেংক ইউ সম্প্ৰীতি ইমান দূৰৰ পৰা অহাৰ কাৰণে চ' মই তোমাক এটা কথা সুধিব বিচাৰোঁ যে তুমি মডেলিঙৰ লগত কেনেকৈ ইণ্ট্ৰডিউচ হ'লা এইটো এটা লং ষ্টৰি ক'ব গ'লে মই এখন কালচাৰ ফেমিলিত জন্ম মোৰ মা বিহুৰাণী চিনেমাও কৰিছে আৰু পাপা হ'ল সংগীত শিল্পী আৰু দাদাও কালচাৰ লাইনতে ৰিলেটেড চ' মোৰ কি হ'ল মই যোনটো কালচাৰেল এনভাইৰনমেণ্ট পাইছোঁ ন তো মই সৰুৰ পৰা নাচি কৰি খুব ভাল পাওঁ মায়েও শিকায় আৰু মোক ষ্টেজ প্ৰগ্ৰেমবোৰ খুব কৰায় তো কি হ'ল মই আগতে মানে সৰু থাকোঁতেনে মানে দাদা জাজ হিচাপে নিচিনা আমি হেৰি কৰোঁ মই মডেল বনো ড্ৰেছ আপ মই ষ্টাইল কৰি খুব ভাল পাওঁ ড্ৰেছ আপ কৰি মানে কাপোৰ একদম পিন্ধি তেনেকৈ মানে সৰুৰ পৰা সেইবোৰ কৰি থকা দেখে ন মাহঁতি তো মা পাপাই সেই ভাবিলে যে মোক কম্পিটিশ্যনত দিয়াই দিয়ক যে বিউটি পেজেণ্টবিলাকত তো মোক নিলে বাই দ্য ৱে মডেলিংটো তুমি কিমান এজৰ পৰা কৰি আছা
মডেলিং ক্লাছ 6 মানৰ পৰা সৰুৰ পৰা আছে ডান্সটো সৰুৰ পৰা একেবাৰে সৰুৰ পৰা নাৰ্চাৰীৰ পৰা তো মই এটা কথা জানিব বিচাৰিম যে মডেলিং ইণ্ডাষ্ট্ৰীত প্ৰব্লেমছ কি আহে মডেলিং ইণ্ডাষ্ট্ৰীত ক'ব গ'লে মানে এটা মডেলিং হ'ল মানে মডেলিং বুলি নহয় যিকোনো এটা ইণ্ডাষ্ট্ৰী এটা পজিটিভ ছাইড থাকে এটা নিগেটিভ ছাইড থাকে তো দুটা ছাইড থাকে আৰু পজিটিভ থাকিলে নিগেটিভ থাকিবই তো কি হ'ল মডেলিং ইণ্ডাষ্ট্ৰীত যোনটো নিগেটিভ ছাইড হ'ল এটা হৈছে কণ্ট্ৰভাৰ্চি থাকিবই কণ্ট্ৰভাৰ্চি ক্ৰিটিচিজম পাৰ্চিয়েলিটি এইকেইটা বস্তু মডেলিঙত থাকিবই মডেলিং বুলি নহয় যিকোনো ক্ৰিটিচিজম সমালোচনা যোনটো মেক্সিমাম ড্ৰেছক লৈ মানে মডেলিং মানুহবিলাকে এটা পাৰচেপশ্যন বনাই লৈছে মডেল হিচাপে এজনী হৈছে বডি এক্সপ'জ কৰা এজনী ছোৱালী বা বডি এক্সপ'জ কৰা ৰিভিলিং ড্ৰেছ পিন্ধা সেইটো মানে মানুহবিলাকে মাইণ্ডত লৈ লৈছে তো সেইটো লৈ পিনি ক্ৰিটিচিজম হৈ থাকে সো ইয়াত এটা কথাই ৰাইজ হৈছে যে মডেলিঙত বডি এক্সপ'জ কৰাটো বা শ্বৰ্ট ড্ৰেছেছ পিন্ধাটো ইম্পৰ্টেণ্ট নেকি নো একদম নহয় তো মডেল হৈছে মানে তুমি এটা ড্ৰেছ কেনেকৈ কেৰি কৰিছা ইট ডাজন্ট মেটাৰ তুমি ৱেষ্টাৰ্ণ ড্ৰেছ পিন্ধিছা ইয়া তুমি এটা ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধিছা তুমি এটা চাদৰ মেখেলা পিন্ধিও তুমি এগৰাকী মডেল হ'ব পাৰা শাৰী পিন্ধি তুমি এগৰাকী মডেল হ'ব পাৰা এইটো নহয় যে তুমি ৰিভিলিং ড্ৰেছ কম্পালচৰি হয় পিন্ধিব লাগিব যে তেতিয়াহে তুমি এগৰাকী মডেল হ'বা নহয় তুমি এটা ড্ৰেছ কেনেকৈ কৰিছা অডিয়েঞ্চক তুমি সেই এট্ৰেকশ্যনটো কেনেকৈ কৰিছা এটা ড্ৰেছে সেইটো হয় আৰু মডেল হ'বলৈ কিবা ক্ৰাইটেৰিয়া আছে নেকি আই মিন হাইট বা লুকছ বা এপিয়াৰেঞ্চ এইবোৰ কিবা ক্ৰাইটেৰিয়া আছে নেকি মডেল মিলি হ'লে এটা তোমাক গুড ফিজিকেল হেল্থ লাগিব থাকে কিছুমানবিলাকত প্লাছ চাইজ মডেল কিছুমানৰ ৰেষ্ট্ৰিকশ্যন থাকে যে ইমানটো হাইটৰ পৰাহে তুমি জইন কৰিব পাৰিবা বা হেৰি আৰু কিছুমানত মিনিমাম হাইট ক্ৰাইটেৰিয়াটো কি মিনিমাম তোমাৰ এগৰাকী মডেল হিচাপে 5.9টো ইম্পৰ্টেণ্ট হয় কিন্তু 5.3 পৰা তোমাৰ এলাউ হয় অ'কে তোমাৰ হাইট বৰ্তমান 5.4 অ'কে চ' মানে হাইটটো ইমান বেছি ইম্পৰ্টেণ্ট নহয় চাগে ইম্পৰ্টেণ্ট নহয় খালি তুমি যদি গোটেই এগৰাকী ছোৱালী হৈ পিনি যদি তুমি গোটেই ফিজিকেল হেল্থটো তুমি যদি ভালে ৰাখিছা তো সেইটো বহুত ইম্পৰ্টেণ্ট তুমি কেনেকৈ তুমি ফিজিকেল হেল্থটো তুমি মেইনটেইন কৰিছা এইটো নহয় যে শকত ছোৱালী এজনীয়ে তুমি মডেলিং কৰিব নোৱাৰিব বা ক'লা ছোৱালী এজনীয়ে তুমি মডেলিং কৰিব নোৱাৰিব তুমি এইটো তোমাৰ ওপৰত ডিপেণ্ড কৰে তুমি কেনেকৈ মেইনটেইন কৰিছা তুমি নিজকে কেনেকৈ হেল্থি ৰাখিছা সেইটোহে বেছি ইম্পৰ্টেণ্ট হয় এগৰাকী মডেল হিচাপে অ'কে মানে মডেল হ'ব গ'লে লুকছ এপিয়াৰেঞ্চ লৈ একো কথা নাই ন' একচুৱেলি কি হৈছে বিউটি পেজেণ্ট হৈছে বিউটি উইথ ব্ৰেইন তোমাৰ নলেজ লাগিব তুমি দেখিব ধুনীয়া হ'লে নহ'ব নলেজ কেনেকুৱা লাগে মডেলটো অকল মডেল তুমি স্পিকিং স্কিল লাগিব স্পিকিং স্কিল তুমি নিজকে কেনেকৈ এক্সপ্ৰেছ কৰিছা সেইবিলাক দৰকাৰ হয় মই এগৰাকী মডেল হিচাপে স্পিকিং স্কিলছটো ক'ত দৰকাৰ হয় স্পিকিং স্কিল এতিয়া বিউটি পেজেণ্টবিলাকক কুৱেশ্যন এনচাৰ্ছ ৰাউণ্ড হয় ইণ্ট্ৰডাকশ্যন তুমি নিজকে কেনেকৈ ইণ্ট্ৰডিউচ কৰিছা তুমি কুৱেশ্যন এনচাৰ্ছ কেনেকৈ দিছা তো তুমি ধুনীয়া হ'লেও নহ'ব তোমাৰ সেই নলেজটো থাকিব লাগিব এগৰাকী মডেল হিচাপে কিন্তু ৰানৱে শ্ব'বিলাক বেলেগ ৰানৱে শ্ব' তুমি কুৱেশ্যন এনচাৰ দৰকাৰ নাই ৰানৱে শ্ব'ত তুমি নিজকে তুমি শ্ব' কৰিব লাগে ডিজাইনাৰ ড্ৰেছ পিন্ধি তো ৰানৱে আৰু বিউটি পেজেণ্টৰ মাজত ডিফাৰেঞ্চ আছে বিউটি পেজেণ্ট আৰু ৰানৱেৰ ডিফাৰেঞ্চ কি এতিয়া ক'বলৈ গ'লে মডেল কেইবাটা টাইপ থাকে মডেলিং এটা হৈছে ৰানৱে বিউটি পেজেণ্ট আৰু প্ৰিণ্ট মডেল কমাৰ্চিয়েল মডেল এইটো অকণমান অডিয়েঞ্চৰ কাৰণে অকণমান ক্লিয়াৰ কৰি দিয়া কি হয় এইবোৰ বিউটি পেজেণ্ট হৈছে তোমাৰ এটা কম্পিটিশ্যন তুমি কম্পিট কৰিব লাগিব ইগৰাকীয়ে সিগৰাকীৰ লগত নৰ্মেলি আমাৰ লোকেলি যোনবোৰ শ্ব'জ অৰ্গেনাইজ হয় সেইবোৰ বিউটি পেজেণ্ট হয় নে ৰানৱে শ্ব'জ হয় এতিয়া কিছুমানে ৰানৱে শ্ব' পাতে কিছুমানে বিউটি পেজেণ্ট আৰু বিউটি পেজেণ্টত তোমাক কুৱেশ্যন এনচাৰ দিব লাগিব এটা ৰাউণ্ড ষ্টেপ বাই ষ্টেপ যায় ইণ্ট্ৰডাকশ্যন ৰাউণ্ড টপ 6 টপ 5 এনেকৈ চিলেকশ্যন হৈ গৈ থাকে অডিশ্যন হয় আৰু ৰানৱেটো অডিশ্যন হয় বাট ৰানৱে তুমি কি কৰিব লাগিব ৰানৱেটো কিছুমানক পে' কৰে কিছুমান মডেলক
ৰানৱে তুমি ডিজাইনাৰ ড্ৰেছ থাকে ডিজাইনাৰ ছিকুৱেঞ্চ সেই ড্ৰেছটো তুমি এক্সপ্ৰেছ কেনেকৈ কৰিছা অডিয়েঞ্চত তুমি সেই ড্ৰেছটো কেনেকৈ কেৰি কৰিছা সেইটো হয় আৰু প্ৰিণ্ট মডেল হৈছে তুমি যোনবিলাক মেগাজিনৰ কাৰণে শ্বুট হয় ন মেগাজিন পোষ্টাৰ সেইটো কমাৰ্চিয়েল মডেল হৈছে তুমি যোনটো ব্ৰেণ্ডৰ কাৰণে কৰিছা যোনটো পে কৰে তোমাক সেইটো হৈছে কমাৰ্চিয়েল চ' এজন মডেলৰ ইনকাম ক'ৰ পৰা আহে এতিয়া মই ক'লোঁ ন কেইবাটাও টাইপ আছে মডেলিং যদি তুমি মানে নৰ্মেল ছোৱালী হয় তো তুমি মই ভাবোঁ তুমি বিউটি পেজেণ্টটো কৰিলে তোমাৰ এটা এক্সপিৰিয়েঞ্চ হয় তুমি ষ্ট্ৰাগল কৰিব লাগিব কিবা এটা ইনকাম কৰিবলৈ তোমাক আহি পিনি তোমাক ইনকাম দি নাযায় ফাৰ্ষ্ট তুমি নিজকে ইনভেষ্ট কৰিব লাগিব তুমি নিজৰ ওপৰত এষ্টাব্লিছ কৰিব লাগিব নিজক কাৰণ তুমি অডিয়েঞ্চক বা এট্ৰেক্ট কৰিলেহে তোমাক ব্ৰেণ্ডে এপ্ৰ'চ কৰিব ন তোমাক ব্ৰেণ্ড কিছুমান এপ্ৰ'চ কৰে এতিয়া সেইবিলাকে তেতিয়াহে এপ্ৰ'চ কৰিব যদি তুমি নিজকে এষ্টাব্লিছ কৰা তুমি যে এগৰাকী মডেল হয় তুমি সেইটো দেখাব লাগিব অডিয়েঞ্চক পপুলাৰিটিটো লাগিব তোমাক যে ইনকাম হ'বলৈ কাৰণ তেতিয়াহে তোমাক বিচাৰিব তেতিয়াহে তোমাক হেৰি কৰিব তো সেইটো ভাবোঁ মই আৰু ইনকামটো ক'ৰ পৰা আহে ইনকাম মডেলিঙত মডেলিং মই এতিয়া ক'লোঁ ন যে বিউটি পেজেণ্টত তোমাক ইনকাম পইচা নিদিয়ে ৰানৱেবিলাকত দিয়ে পেড দিয়ে সিহঁতি অৰ্গেনাইজাৰবিলাকে দিয়ে কিছুমান ডাইৰেক্টৰ থাকে ন শ্ব'বিলাক তাত জিকিলেহে দিয়ে সেইটো হৈছে বিউটি পেজেণ্ট বিউটি পেজেণ্টত তুমি জিকি গ'লে তুমি বহুত সেইটো প্ৰাইজ মানি হিচাপে পাবা কিন্তু বাকীবিলাকত তুমি হাৰ্ডৱৰ্কৰ হিচাপে তুমি এটা পাৰ ডে হিচাপে বা হেৰি হিচাপে তোমাক পে' কৰে ইনকাম খালি তুমি সেইটো হ'লে তুমি এটা তোমাৰ ফেচটো জানিব লাগিব যে তুমি এগৰাকী মডেল হয় বা তুমি সেইটো এক্সপিৰিয়েঞ্চ থাকিব লাগিব এক্সপিৰিয়েঞ্চ আৰু সেইটো কাৰণে বিউটি পেজেণ্টৰ দৰকাৰ হয় কিছুমানে ৰানৱেও কৰে ফাৰ্ষ্ট ৰানৱে কৰি অডিশ্যন দি ফাৰ্ষ্ট কিছুমানক পে' নকৰে কিন্তু কাৰণ কেতিয়াও তোমাক ফাৰ্ষ্ট তোমাক পে' নকৰিব কাৰণ তুমি ষ্ট্ৰাগল কৰিব লাগিব হাৰ্ডৱৰ্ক কৰিব লাগিব লাহে লাহে এটা ষ্টেপ বাই ষ্টেপ তোমাক পে' তেতিয়া ডিমাণ্ডটো তোমাৰ বাঢ়ি আহিব তোমাৰ যিমানে ফেচটো মানে এষ্টাব্লিছ হ'ব নিজৰ ওপৰত যিমানেই মানে পাৰ্চনেলিটিটো তোমাৰ যিমানে ডেভেলপ হ'ব সিমানে তোমাৰ ডিমাণ্ডটো বাঢ়ি আহিব আৰু তোমাক এটা কুৱেশ্যন সুধিব বিচাৰোঁ এটা ল'ৰা পাৰ্চপেক্টিভৰ পৰা আৰু এজনী ছোৱালী পাৰ্চপেক্টিভৰ পৰা সুধিব বিচাৰোঁ যে যদি এটা ল'ৰা বা এজনী ছোৱালী মডেল হ'ব বিচাৰে তো তাহাঁতে ইনিচিয়েল ষ্টেপছবোৰ কি হ'ব ষ্টাৰ্টিং ক'ৰ পৰা কৰিব তাহাঁতি আজিকালি কি হৈছে ডাইৰেক্ট বিউটি পেজেণ্ট কিছুমান কৰি দিয়ে সেইটো ৰং নহয় খালি মই ভাবোঁ তুমি ফাৰ্ষ্টতে মডেলিংটো শিকি লোৱা শিকি পিনি এক্সট্ৰা ক্লাছেছ থাকে এতিয়া ময়ো কিছুমানক এতিয়া ক্লাছ লওঁ ঘৰতে পাৰ্চনেলি তো তুমি শিকি লোৱা বস্তুটো বুজি লোৱা কি হয় যদি বিউটি পেজেণ্ট কৰা বিউটি পেজেণ্ট বুলি নহয় ৰানৱে যদি কৰা বা হেৰি কৰা তুমি বস্তুটো শিকি লোৱা নিজক বনাই লোৱা তাৰপিছত তুমি কম্পিটিশ্যন কৰাটো মই ভাবোঁ মোৰ ফালৰ পৰা তেনেকৈ ষ্টাৰ্ট আৰু ঠিক আছে শিকি ল'লে বাৰু দেন কিহৰ পৰা ষ্টাৰ্ট কৰিব যদি বিউটি পেজেণ্ট কৰে তুমি অডিশ্যন দিব লাগিব কিছুমান শ্ব'ত নহয় বাৰু কিন্তু অডিশ্যন দিয়াটো মই ভাল ভাবোঁ যদি অডিশ্যন দি যেতিয়া চিলেক্ট হয় অডিশ্যন এতিয়া বহুত জেগাত এতিয়া যদি মই এক্সাম্পল দিছোঁ আমাৰ যোৰহাটত এটা হৈ থাকে আপাৰ আছাম টপ মডেল তো আপাৰ আছাম টপ মডেলত তোমাৰ চব জেগাৰ পৰা এটা অডিশ্যন হয় এতিয়া তিনিচুকীয়া দেৰগাঁও গুৱাহাটী চব জেগাৰ পৰা চিলেক্ট হয় আৰু চব চিলেক্ট হৈ পিনি যোনটো শ্ব' হয় কণ্টেষ্টটোত তোমাৰ গ্ৰুমিং দিব 3 দিনমান আৰু বহুত কিছুমান দিয়ে দেই মডেলিঙত মই নিজে এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ মই যেতিয়া মিছ টিন ইণ্ডিয়া হৈছিলোঁ তাত আমাৰ য়োগা ক্লাছ দিছিলে জুম্বা দিছিলে বহুতখিনি চাই আমাৰ হেৰিবিলাক সেইবোৰ কৰাই পিনি মানে আমাৰ অকল মানে মডেলিঙে ৱাক নিশিকায় কথা কেনেকৈ কয় প্ৰনাউন্সিয়েশ্যন কেনেকৈ আমিতো জেনেৰেলি এইটোৱে জানো ন মডেলিং মানে খোজকাঢ়িবই লাগে নহয় এইটো বহুত ভুল পাৰ্চেপশ্যন লৈছে যে মানুহে যে মডেলিংটো ভাবে বহুত ইজি হয় যে ৱাকহে কৰিব লাগে মডেলিং মানে কি আৰু খোজকাঢ়িব লাগে কিন্তু নহয় মডেলিঙত তুমি কথা কেনেকৈ প্ৰনাউন্সিয়েশ্যন এটা প্ৰনাউন্সিয়েশ্যন তুমি কেনেকৈ দিব পাৰা আৰু তুমিতো নিজৰ ফিগাৰ বা তুমিতো ফিট ৰাখিবই লাগিব যিমানে হওক
এতিয়া প্লাছ চাইজ মডেলো কৰে বাৰু মইতো নকওঁ কিন্তু নিজক ফিট ৰখাটোতো তোমাৰ ওপৰত ডিপেণ্ড কৰে তুমি নিজকে কিমান গুৰুত্ব দিছা তো মই ভাবোঁ এগৰাকী মডেল হ'বলৈ মানে অকল ৱাক কৰিলে বা হাইট ওখ হ'লেই মডেল হৈ নাযায় তুমি তোমাৰ এক্সপিৰিয়েঞ্চ লাগিব তুমি হাৰ্ড ৱৰ্ক কৰিব লাগিব ৰাতিয়ে দিনে তুমি আৰু বেছিকৈ বিউটি পেজেণ্ট হৈছে তোমাৰ এটা মেণ্টেল প্ৰেছাৰ পৰি যায় তুমি বহুত এটা কুৱেশ্যন বহুত মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ বহুত ভয় লাগে এটা ষ্টেজত যেতিয়া কুৱেশ্যন এনচাৰ ৰাউণ্ড হয় এতিয়া কিছুমানত শ্বীট দি দিয়ে শ্বীটৰ পৰা ওলাই পিনি কুৱেশ্যন এনচাৰ ময়ো কৰিছোঁ বাৰু আৰু কিছুমানত কি কৰে কমন কুৱেশ্যন সুধি দিয়ে 5জনী মানে টপ 5 হ'ল জিম্বা কুৱেশ্যনছবোৰ কেনেকুৱা টাইপ থাকে অকণমান জাষ্ট কুৱেশ্যনছ জেনেৰেল নলেজৰ ওপৰত থাকে ছ'চাইটিৰ ওপৰত যেনেকৈ এটা এক্সাম্পল ছ'চাইটি লাইক তুমি এজ এ মডেল যদি ছ'চাইটিখনৰ কাৰণে কিবা কাম কৰিব বিচাৰা বা কি যদি নাৰীৰ বিষয়ে যদি কিবা কাম কৰিব পাৰা তেতিয়া কেনেকৈ কৰিবা এনেকুৱা মানে আৰু কি হয় মডেলিঙত সদায় কুৱেশ্যনটো পাজল কৰি সোধে তুমি এনচাৰ দিলে কিয় কেলে এনেকুৱা টাইপ কুৱেশ্যন সোধে তো সেইটো মানে দিব পাৰিব লাগিব ভয় লাগে বহুত ভয় লাগে এতিয়া বহুত এক্সপিৰিয়েঞ্চ থকা মডেলৰো ভয় লাগে চ' তোমাৰ পৰা মই এটা কথা দিব বিচাৰোঁ যে জানিব বিচাৰোঁ যে তুমি আজিলৈকে কি কি শ্ব'জবোৰ কৰিলা তোমাৰ কিছুমান টপ শ্ব'জবোৰৰ কথা কোৱা আৰু কিছুমান টপ মিউজিক ভিডিঅ'জৰ কথা কোৱা আৰু ইন শ্বৰ্ট তোমাৰ এক্সপিৰিয়েঞ্চটো কোৱা আমাক ৰিচেণ্টলি মই জিকিছোঁ মিছ টিন ইণ্ডিয়া নেশ্যনেল উইনাৰ হৈছিলোঁ মিছ আপাৰ আছাম টপ মডেল হৈছোঁ মিছ জুনিয়ৰ নৰ্থ ইষ্ট মিছ ডায়মণ্ড এঞ্জেল নৰ্থ ইষ্ট মিছ বুকদৈ এনেকুৱা বহুতকেইটা কণ্টেষ্ট মই জিকিবলৈ সক্ষম হৈছোঁ প্লাছ তুমি কিবা টিভি চিৰিয়েলছো কৰিছা বুলি কৈছিলা মই মিউজিক ভিডিঅ'জ কৰোঁ সৰুতে চিৰিয়েল কৰিছিলোঁ চাইল্ড আৰ্টিষ্ট আছিলোঁ বহুত সৰু আছিলোঁ তাৰপৰা লাহে লাহে মিউজিক ভিডিঅ'জবিলাক কৰোঁ ৰিচেণ্টলি মোৰ কুসুম কৈলাশ আৰু দীপলিনাৰ বা এটোলা কেঁচা সোণটোত অভিনয় কৰিছোঁ আৰু গীতা কমল লোচন এক্টৰ তেওঁৰ লগতো কৰিছোঁ ভাল লগা ভাল পোৱা ৰিচেণ্টলি ৰিলিজ হৈছে আৰু মই প্ৰাক্চিনে আৰ্টছতো মোক এজ এ টাটা মটৰ কিবা এটা হোষ্টৰ হিচাপে মোক ইনভাইট কৰিছিলে আৰু সেই অপৰচুনিটিটো মোক দিছিলে অপিনিতা হাজৰিকাই সেইটোতো মই যাবলৈ মানে পাইছিলোঁ অপৰচুনিটিটো যোনে তোমাক অপৰচুনিটি দিলে তেওঁ কোন হয় তেওঁ এগৰাকী ডিজাইনাৰ হয় ডিজাইনাৰ বহুতখিনি তেওঁ প্ৰাক্চিনে আৰ্টছত বহুতখিনি কষ্টিউম তেওঁ প্ৰভাইড কৰিছিলে প্লাছ তুমি তাত চাগে বহুত এক্ট্ৰেছ লগ পাইছা সেইটো মোৰ কাৰণে বহুত ডাঙৰ এক্সপিৰিয়েঞ্চ আছিলে কাৰণ মই লাইফত কৰিছোঁ যদিও তেনেকুৱা এটা প্লেটফৰ্মত যোৱা নাই তো সেইটো মোৰ কাৰণে বহুত ডাঙৰ এক্সপিৰিয়েঞ্চ বহুত কেইগৰাকী বহুত এক্সপিৰিয়েঞ্চ থকা এক্টৰক মই লগ পাইছোঁ কেনেকুৱা লাগিছিলে প্ৰাক্চিনে বহুত ভাল লাগিছিলে মইতো এক্সাইটেড হৈ গৈছিলোঁ অভাৰ এক্সাইটেড হৈ গৈছিলোঁ লগ পাই পিনি চবফালে এক্টৰ মানে আৰু চবফালে এক্টৰ এফালে গ'লে এক্টৰ সেইফালে গ'লে এক্টৰ আৰু চব মানে যোনবোৰ পুৰণা আমাৰ আইমি বৰুৱা বৰ্ষা ৰাণী বা সেইবিলাক চব আহিছিলে পুৰণা আৰ্টিষ্ট বহুতখিনি আহিছিলে তো মোৰ সেইখিনি ভাল লাগিছিলে লগ পাই প্ৰাক্চিনে আৰ্টছত বহুত মানে মোৰ এটা ফেভৰেট পাৰ্চনক লগ পাইছিলোঁ সেয়া হ'ল খান জাদি চিনি পোৱা চাগে বিগ বছত গৈছিলে আৰু মই বিগ বছ খুব চাওঁ আৰু মই মোৰ সন্মুখত তেওঁক লগ পাইছোঁ আৰু তেওঁ বহুত ৰিয়েল লাইফত বহুত মানে কাইণ্ড হয় তেওঁ কোনো অহংকাৰ নাই এটিটিউড নাই বহুত ধুনীয়াকৈ মোক হাই হেল্ল' কৰিছে মোৰ মায়ে মানে হেৰি কৰিছে মাৰ ভৰিত চুইছে তেওঁ এগৰাকী ইমান ডাঙৰ ৰেপাৰ হয় তথাপিও মানে তেওঁ মানে সেই অহংকাৰ ভাৱটো নাই তেওঁক লগ পাই মোৰ মানে আৰু ঘৰত আহি পুৰা ফূৰ্তি আৰু জেনেৰেলি সেইটো হয় আমি যদি আমাৰ ড্ৰিম পাৰ্চন কাৰোবাক যদি বহুত বেছি ভাল পাওঁ তেওঁক যদি লগ পাওঁ জেনেৰেলি সেই এক্সাইটমেণ্টটো থাকে তাৰপিছত পাৰ্চনেল ষ্টৰিজ কিছুমান পাৰ্চনেল মোৰ লাইফত বহুত মানে ফানি ইনচিডেণ্ট কিছুমান হৈছে মই এটা কৈছোঁ এটা কণ্টেষ্ট আছিলে তাত মানে হেৰি মানে আমাৰ কি হয় বিউটি পেজেণ্টবিলাকত ট্ৰেডিশ্যনেল ৰাউণ্ড হিচাপে থাকে তো ট্ৰেডিশ্যনেল ৰাউণ্ডত মই চাদৰ মেখেলা পিন্ধিছিলোঁ আৰু নেক্সট ৰাউণ্ডত মানে গাউন পিন্ধিব লাগে তো ট্ৰেডিশ্যনেল ৰাউণ্ডটো হৈ গৈছে তাৰপিছত মই কষ্টিউম চেঞ্জ কৰিছোঁ লৰালৰিকৈ হৈছে বহুত লৰালৰি হৈছে ইফালে মাতি আছে কণ্টেষ্টেণ্ট নাম্বাৰ মাতি আছে মানে ইমানেই লৰালৰি হ'ল মই মানে গাউনৰ তলত মানে মই চাদৰ মেখেলাখন আৰু পেটিকোট পিন্ধিয়ে থাকিলোঁ তো মোৰ কি হৈ গ'ল মই তেনেকৈ ওলাই দিলোঁ গম নাপাওঁ মায়েও গম নাপায় কোনেও গম নাপায় যেতিয়া মই তাত গৈ ফ্ৰণ্টত গৈ পিনি এনেকৈ গাউনটো মানে এনেকৈ দাঙি দিছোঁ তেতিয়া তেতিয়া মানে এইটো মোৰ কাৰণে এম্ব্ৰেচিং মুমেণ্ট হয় গোটেই অডিয়েঞ্চৰ আগত কেতিয়াবা চাগে বহুত ষ্ট্ৰেছ হৈ যায় ন তোমাৰ
থাকে কেতিয়াবা এতিয়া মানে লৰালৈ হয় একদম কি কৰোঁ কি নকৰোঁ তাৰপিছত আৰু এটা হৈছিলে মোৰ লগত মোক এজ এ গেষ্ট হিচাপে মাতিছিলে শ্ব' এটাত তো মই হিল পিন্ধি গৈছিলোঁ তো ৱাক কৰি থাকোঁতে মোৰ হিলযোৰ এৰাই থাকিলে পূৰা এৰালে অলমষ্ট এৰাই গ'ল অকল চেইনডাল লাগি আছে এটা ভৰিত তো মই গম পাইছোঁ অডিয়েঞ্চে গম পোৱা নাই যে মোৰ তলত সেইটো হৈ আছে ঘটনাটো হৈ আছে তো মই তেনেকৈ এটা ভৰি তেনেকৈ মানে হেৰি কৰি পিনি তেনেকৈ ৱাক কৰিলোঁ কিন্তু অডিয়েঞ্চে গম পাবলৈ নিদিলে কোনো গম নাপালে যে তোমাৰ তলৰ হিলটো ভাগি গ'ল কেনেকৈ খোজকাঢ়িলে তেনেকৈ মই ভৰিটো উঠাই পিনি তেনেকৈ মই বোলো কেনেকৈ মই যাওঁ ইয়াৰ পৰা মানে জল্দি মানে ফেলিচিটেট কৰিছে তো মোৰ কাৰণে অলপ প্ৰব্লেম হৈ গৈছে হোল্ড কৰি ৰাখিবলৈ তাৰপৰা মাক আহি যেতিয়া মই ওলাই আহিছোঁ ষ্টেজৰ পৰা মাক কৈছোঁ মা মোৰ হিলটো হেৰালে তো সেইটো মোৰ কাৰণে এটা আৰু তোমাৰ ষ্ট্ৰেছ অকণমান বেছি হৈ যায় ন সেইদিনা অকণমান হৈছিলে হয় বহুত ষ্ট্ৰেছ হৈ যায় মানে কি মেণ্টেল এটা প্ৰেছাৰ লৈ থকা হয় নিচিনা হয় যে ইটো পিছত ইটো আছে এইটো পিছত এনেকৈ যাব লাগিব বা বহুত কিবা মানে প্ৰেছাৰ লৈ থকা হয় তাৰপৰা কেতিয়াবা কি হয় মানে মোৰ কেতিয়াবা শ্বুট থাকে শ্ব'জ থাকে তো আগদিনাখন শ্বুট কৰি আহি আকৌ বেলেগ এটা শ্বুটলৈ যাব লগা হয় তো মোৰ তেনেকুৱা থাকে তো তোমাৰ লগতে সেইদিনাখন হ'ল কৈ দিছোঁ আৰু অডিয়েঞ্চক মই মেছেজ দিব লাগে বেলেগক মোক ডিজাইনাৰ কিবা গান এটাৰ কাৰণে মোক বিচাৰিছিলে ব্লাউজৰ চাইজটো মোক ফোন কৰি ক'লে যে হেৰি তুমি মোক মেছেজত দি থোৱাচোন চাইজটো মই ডিজাইনাৰক দিব লাগে তাৰপৰা সেইটো মানে মই তোমাক মেছেজ দি দিলোঁ মই তোমাক গুড মৰ্ণিং মেছেজ দিলোঁ আৰু তাৰ পৰা মেছেজ আহিছে ব্লাউজ চাইজ তাৰপৰা তেনেকৈ থাকিল মই মোবাইল চাবলৈ টাইম পোৱা নাই সেইটো হয় এইটো বহুত নেচাৰেল হয় মই গমো নাপাওঁ মই যে সেইবোৰ কাণ্ড কৰি থৈছোঁ তাৰপৰা ঘৰত গৈ যেতিয়া চাইছোঁগৈ অ' মাই গড মই কি দি দিলোঁ তাৰপৰা দিলিটো আৰু একো নাই বাৰু এইটো বহুত নেচাৰেল বস্তু হয় ষ্ট্ৰেছ লোৱাটো এইটো নেচাৰেল হয় আৰু দেই আৰু মাজতে তোমাৰ কষ্টিউম এটা খুব ভাইৰেল হৈছিলে কোৱাচোন অকণমান সেই কষ্টিউমটোৰ কথা সেইটো মিছ টিন ইণ্ডিয়াৰ নেশ্যনেল কষ্টিউম আছিলে মই যিহেতু অসমখনক ৰিপ্ৰেজেণ্ট কৰিছিলোঁ সেইটো মই সত্ৰীয়া ড্ৰেছযোৰ পিন্ধিছিলোঁ সত্ৰীয়া যোনযোৰ পোচাক সেইযোৰ পিন্ধিছিলোঁ আৰু লগতে মূৰা পাখি নিচিনাকৈ যোনটো গামোচা এনেকৈ মিলাই সেইটো বাৰু মোৰ ইনস্পায়াৰ্ড লুকছে হয় খালি ক্ৰিয়েটিভিটি অলপ নিজৰ এড কৰিছিলোঁ তো সেই ড্ৰেছযোৰ পিন্ধোতেনে মই তুমি ভিডিঅ'টোত ভালকৈ মন কৰিলে গম পাবা মই খালী ভৰিয়ে ৱাক কৰিছিলোঁ চবেই হিল পিন্ধিছে মই খালী ভৰিয়ে ৱাক কৰিছোঁ মই সেইটো সন্মান কৰোঁ ড্ৰেছযোৰ সেইকাৰণে মই মানে হিল নিপিন্ধাকৈ সেইটো মই হেৰি কৰিছোঁ আৰু এতিয়া মই সেই ভিডিঅ'টো ভাইৰেল হৈ গ'ল মানে বহুতে সেই মোৰ নিচিনাকৈ এতিয়া মানে তেনেকুৱা টাইপ কৰিবলৈ গ'ল এতিয়া মই এটা ভুল দেখি আছোঁ যে মই সেইটোতো সুদা ভৰিয়ে পিন্ধিছিলোঁ কাৰণ মই সেই ড্ৰেছযোৰ সন্মান কৰোঁ কিন্তু এতিয়া কি হৈছে বহুতে হিল পিন্ধি মই দেখিছোঁ হিল পিন্ধি সেই সত্ৰীয়া ড্ৰেছযোৰ পিন্ধি আছে তো মই ভাবোঁ যে সেইটো কৰাটো বেয়া কৰিছে এইটো মানে ভুল কৰিছে কাৰণ যিয়ে নহওক এটা ড্ৰেছক এযোৰ মানে সন্মানীয় ড্ৰেছ হয় সেইযোৰ সন্মান দিয়াটো মই ভাবোঁ কাৰণ তুমি যদি বিহু ড্ৰেছ এটা পিন্ধিছা বা কাৰ্বি ড্ৰেছ এটা পিন্ধিছা তেতিয়া একো নাই কিন্তু সত্ৰীয়াটো এইটো এটা বহুত সন্মানীয় ড্ৰেছ হয় ন অকল সত্ৰীয়া বুলি নহয় এতিয়া ভাৰত নাট্যম ড্ৰেছটো এটা সন্মানীয় ন তো সেইটো মই ভুল দেখি আছোঁ বাৰু ঠিক আছে আমি পাতিলোঁ তোমাৰ এক্সপিৰিয়েঞ্চৰ কথা পাতিলোঁ আমাৰ নেক্সট এটা হট টপিক আছে যোনটো হ'ল মডেলিং ইণ্ডাষ্ট্ৰীৰ ডাৰ্ক ছাইড যোনটো আজিৰ ডেটত যোনটো কাষ্টিং কাউচ হৈ আছে সেইটোৰ ওপৰত আমি কথা পাতিম বাট তাৰ আগতে মই তোমাৰ অকণমান স্কুল লাইফৰ বিষয়ে অকণমান জানিব বিচাৰিম তুমি কেনেকৈ টাইম মেনেজ কৰিছা এতিয়াও তুমি পঢ়ি আছা যিহেতু কেনেকৈ তুমি বহুত টাইম মেনেজ কৰিছা অকণমান ষ্টাৰ্টিঙৰ পৰা কোৱা অকণমান স্কুল লাইফৰ বিষয়ে ক'ৰ পৰা কি কৰিছা স্কুল লাইফৰ পৰা মানে স্কুলখনে মোক ইমান ছাপোৰ্ট দিয়া নাছিলে মই যেতিয়া কোন ক্লাছত আছিলা তেতিয়াতো মই স্কুলততো নাৰ্চাৰীৰ পৰাই পঢ়িছোঁ তো মইতো যেতিয়াৰ পৰা মানে মডেলিং ডান্স কৰিছোঁ তো মোক সিমান এটা ছাপোৰ্ট টিচাৰ্ছৰ ফালৰ পৰা নাহিলে আৰু ছাপোৰ্ট যেনেকৈ কেনেকুৱা টাইপৰ ছাপোৰ্ট তুমি মানে পঢ়াটো পঢ়াই বাকী ক্ষেত্ৰতো তুমি যাতে মোক নাচিবলৈ প্ৰগ্ৰেমৰ কাৰণে ষ্টেজ মানে স্কুলত পাতে ন ফাউণ্ডেশ্যন ডে চিলড্ৰেনছ ডে টিচাৰ্ছ ডে তো নাচিবৰ কাৰণে মই ৰিকুৱেষ্ট কৰিব লগা হয় মোক মানে বেকত থৈ দিয়ে নাচিবলৈ চান্সে নিদিয়ে নাজানো মোৰ কি প্ৰব্লেম আছিলে টিচাৰ্ছখিনি হয়তো মই ইমান
মানে এইবোৰ কৰি ফুৰো যে মডেলিং সেইবিলাক কৰি ফুৰৰ কাৰণে হয়তো মোক ইমান এটা ভাল নাপাইছিলে নাজানো আৰু মই সব টিচাৰ নহয় কিছুমান টিচাৰ মোক মানে ডমিনেট কৰি ৰখা নিচিনা কৰিছিলে স্কুল লাইফৰ কথা কৈছো আৰু মোক কেতিয়া এপ্ৰিচিয়েট তেনেকে নাই কৰা পাছলে অলপ লাহে লাহে যেতিয়া অলপ পপুলাৰিটিটো হ'ল তেতিয়াহে ৰিয়েলাইজ কৰিছে হপাই কাৰণ পিছত মেগাজিনত ফটো দিছে আৰু কিন্তু যেতিয়া কৰি আছিলো তেতিয়া মানে মোক সিমান সাপোৰ্ট পোৱা নাছিল বাট ওয়ান্স সাকসেসফুল লাহেৰি আহিছে কংগ্ৰেচুলেশনস এট দা সেম টাইম সফল পাইছে সব মানে ভাল হ'ব লাগিলে মোৰ লগত এপ্ৰিচিয়েট কৰিব লগা এটোৱে প্ৰবলেম ন আমাৰ মানুহবোৰ যে যেতিয়া কিবা এটা সেক্টৰ তুমি আগবাঢ়িব বিচাৰা সাপোৰ্টটো নাহে বাট ওয়ান্স তুমি সাকসেসটো পাব ধৰা কংগ্ৰেচুলেশনস সফল আহিব যেতিয়া ষ্ট্ৰাগল কৰি থাকো তেতিয়া তোমাক খবৰ ল'ব বা তুমি কি কৰিছা হেবু কৰিবলৈ নাহে যেতিয়া তুমি সাকসেস ও এ মোৰ ষ্টুডেন্ট আছিল এ মোৰ ভন্টি আছিল তেতিয়া মানে এটো এনো মানুহবোৰৰ যে আগতে চিনাকি নিদিয়ে সাগে চিনাকি দিবলৈ বহুতে লাজো পায় বাট ওয়ান্স তুমি সাকসেসফুল হৈ যোৱা ওয়ান্স তোমাৰ নাম হৈ যায় দেন তাহাঁতিও গাই ফুৰে যে মোৰ ভনী মোৰ আমুক মোৰ তামুক যেতিয়া মই 11 12 পঢ়িলো মোৰ কলেজখন ৰেডিয়েন্ট জুনিয়ৰ কলেজত পঢ়িছিলো বহুত সাপোৰ্ট কৰিছে মোক বহুত পঢ়া ক্ষেত্ৰতো সাপোৰ্ট কৰিছে আৰু মডেলিং বা যোনটো কালচাৰ লাইনত প্ৰিন্সিপাল মেমে বহুত সাপোৰ্ট কৰিলে মোক বহুত সাহস দিলে এক্সাম টাইমত মোক বহুত সাপোৰ্ট কৰিলে ঘৰত আহি খবৰ লয়হি মানে সেইবিলাক মোক বহুত উৎসাহ দিলে যে মই বহুতখিনি ডেভেলপ কৰিলোঁ স্কুল লাইফতকৈ স্কুলৰ লাইফত যোনটো মানে মই ডমিনেট ফিল কৰি আছিলোঁ মই যেতিয়া 11 12ত মানে বহুত ফ্ৰী হৈ গ'লোঁ যে এইটো বস্তু এনেকে কৰিলে মানে স্কুল লাইফত যোনটো তুমি প্ৰবলেমছ পাই আছিলা ষ্ট্ৰেছফুল যোনটো আছিলে লাহে ধীৰে মানে আফটাৰ 10 তুমি মানে এই বস্তুটো খুলি কৰা ষ্টাৰ্ট কৰিলা তে মানে সেই বস্তুটো মানে মোটিভেট পাই গ'লো মোটিভেশ্যন এজন ষ্টুডেণ্টক তুমি মই ভাবো তুমি সাপোৰ্ট কৰা লাগিলে পঢ়াতে হওক বা ডান্সতে হওক বা যিকোনো ক্ষেত্ৰ আৰ্ট কৰি ভাল পায় কোনোবা সেই টিচাৰ হিচাপে সেই বস্তুটো সাপোৰ্ট কৰাটো মই ভাবো জৰুৰী বহুত ইম্পৰ্টেন্ট হয় সো আমি বহুত কথাই পাতিলো এতিয়া আমি আমাৰ হট টপিক যোনটো মডেলিং ইণ্ডাষ্ট্ৰীৰ ডাৰ্ক সাইড হেতু ওপৰত অকমান আহো 10টাৰ ভিতৰত 9টা মানুহে মডেলিং ইণ্ডাষ্ট্ৰীটোক বেয়া নজৰত চায় তাৰ মেইন ৰিজন হৈছে কাষ্টিং কাউচ এতিয়া মই তোমাক এটোৱে সুধিব বিচাৰিম যে তুমি কেতিয়াবা কাষ্টিং কাউচ ফেস কৰিছা নেকি মই নিজৰ এক্সপেৰিয়েন্সৰ পৰা কৈছো মই আগতে মানে বহুত মানে বাহিৰত কাম কৰা বহুত চখ আছে মানে এতিয়াও আছে বাৰু কিন্তু মানে আগতে খুব আছিলে যে মুম্বাইত গৈ কিবা কাম কৰিম বা বলিউড বা নেশ্যনেল টেলিভিজনত কিবা কাম কৰা চখ আছে এতিয়াও আছে বাৰু তো তেতিয়া মায়ে কয় যে এই ইণ্ডাষ্ট্ৰীটো মানে অলপ ডেঞ্জাৰাছ আছে বাহিৰৰ কথা কয় যে বাহিৰৰ এইবোৰ ৰিস্ক ল'ব নোৱাৰি ডেঞ্জাৰাছ হয় কাৰণ সব মানুহ বিশ্বাস কৰি ল'ব নোৱাৰি আমুক তামুক তেনেকৈ কয় তো যেতিয়া মই এতিয়া ডাঙৰ হৈ আহি আছোঁ তেতিয়া মই ৰিয়েলাইজ কৰিছোঁ সেই বস্তুটো অকল বাহিৰতে নাই মুম্বাইতে নাই সেই বস্তুটো আমাৰ আসামতো চলি আহিছে আৰু এইটো চলি গৈয়ে আছে হয়তো এইটো লুকাই আছে বা মানুহে খুলি ক'ব বিচৰা নাই এইটো ওপৰত হয় মানুহে খুলি ক'ব বিচৰা নাই হয়তো কিছুমান থাকে পাৰ্চনেল ৰিজন কিছুমান ক'বলৈ বেয়া পায় তো মোৰ ক্ষেত্ৰত এটা কৈছোঁ কাৰণ মোলৈও বহুত এনেকুৱা কল আহি থাকে প্ৰায় আহে ক'ব গ'লে তো এদিন মোক ডাইৰেক্টৰজনৰ মেনেজাৰজনে মোক মেছেজ কৰিছিলে যে তোমাক আমাৰ গান এটা আছে কাষ্টিং কৰিব বিচাৰিছোঁ তেতিয়া মই মানে পে'মেণ্টৰ কথা পাতি ল'লোঁ ক'ত হ'ব কি কথা গুৱাহাটী তাৰপৰা মোক ক'লে তোমাৰ লগত ডাইৰেক্টৰজনে কল কৰিব বিচাৰিছে মই আৰু তেতিয়া ইমান জনা নহয় ন তো নাম্বাৰ শ্বেয়াৰ কৰি দিলোঁ তাৰপৰা ডাইৰেক্টৰ বিচাৰিছোঁ আৰু মানে প্ৰফাইলটো বহুত হাই আছিলে প্ৰফাইল মই চাই লওঁ সদায় প্ৰফাইল চাই পিনি মই বহুত মানে অসমৰে হয় কিন্তু মানে তেওঁ বাহিৰত কাম কৰি আছে কাৰণ প্ৰফাইলটোত মই চাই পিনি মোৰ আৰু এক্সাইটিং হৈ গ'লোঁ মোক বিচাৰিছে তো মই নাম্বাৰ দি দিলোঁ তাৰপিছত মোক এনেকৈ হোৱাটছএপত মেছেজ কৰিলে আমাৰ পৰ্টফলিঅ' বিচাৰিলে ফটো দিলোঁ ফটো মই ভাল ফটোৱে দিছোঁ আৰু নিজৰ যোনটো ফটো খুব বেয়া ফটো দিয়া নাই বাৰু ভাল ফটোৱে দিছোঁ তাৰপৰা মোলৈ কল কৰিলে আৰু মই কি আছিলোঁ মই আগতে ফোন চোন আহিলে এতিয়াও কৰোঁ বাৰু সদায় লাউড স্পীকাৰ থাকে নহ'লে পাপাক পাতিবলৈ গান চানৰ কথা বা কাষ্টিঙৰ কাৰণে আহিলে
পাপাৰ লগত পাতিলে পাপাক দি দিলোঁ সি ডাইৰেক্টৰজনে অলপ নাৰ্ভাছ হৈ গ'ল পাপাক দি দিলোঁ ফোন কলটো পাপাৰ লগত পাতিলে তাৰপিছত মোৰ লগত পাতিব বিচাৰিলে তেতিয়া পাপাক কোৱা নাই হয়তো মোক কৈছে মোক ফাৰ্ষ্ট প্ৰথমতে কি কৰে ডাইৰেক্টৰবিলাকে তোমাক লুভ দেখাই লয় আমুকটো শ্ব' কৰিছোঁ নিজৰ বিষয়ে পুৰা মানে ভালকৈ কৈ লয় যে মই এনেকৈ এইটো শ্ব' কৰিছোঁ এইখন চিৰিয়েলত মই কৰি আছোঁ আৰু মোক কি কৰিলে মোক কালাৰ্ছৰ বিষয়ে ক'লে কালাৰ্ছ চেনেল কালাৰ্ছ ZTV তো এইবিলাক বিষয়ে মানে শুনালে মোৰ আৰু এক্সাইটিং আৰু এনেকুৱা ডাইৰেক্টৰজনে মোক কল কৰিছে মইতো চান্স পালে মই ভালেই পাম পুৰা ফূৰ্তি আৰু তাৰপৰা ক'লে যে তোমাক চান্স দিম তোমাৰ কিবা আল্ট বালাজী নে কিবা তেনেকুৱা কিবা এটা ক'লে তাৰপৰা মোক ক'লে তুমি 3 মাহৰ কাৰণে যাব লাগিব নে কি জানো দিল্লী নে মুম্বাই কি কৈছিলোঁ মই পাহৰিলোঁ বহুত আগৰ কথা হয় পাহৰিছোঁ পইচা লোভ দেখায় তোমাক ইমানটো পে' কৰিম পে স্কেলটো কেনেকুৱা আছিলে মোক 3 লাখ এনেকৈ কৈছিলে 3 লাখ পে' কৰিম লাহে লাহে তোমাৰ প্ৰাইচ ইনক্ৰিমেণ্ট হ'ব বাঢ়ি আহি থাকিব এনেকুৱা বাহিৰৰ চেনেল কালাৰ্ছৰ কথা কৈছে ZTV কথা কৈছে মোৰ চখটো বাঢ়ি গৈছে আৰু ইমান ডাঙৰ এটা ডাইৰেক্টৰ ফোন কৰিছে আৰু ইমান ডাঙৰ চেনেল ন তো বহুত এক্সাইটিঙো হৈছোঁ তাৰপিছত পইচা কথা নিজে কৈছে যে মোক তাৰমান পে' কৰিম তো এনেকৈ লুভটো দেখাই লয় তাৰপিছত তেতিয়াহে তুমি ইণ্টাৰেষ্টেড হ'বা আৰু তোমাৰ নিজৰ বিষয়ে মানে তেওঁলোকে শুনাই লয় যে মই এইটো কাম কৰিছোঁ মই ইমানটো এনেকৈ চেলিব্ৰিটিৰ লগত কাম কৰোঁ এনেকৈ বলিউডৰ এনেকুৱা লগত কাম কৰোঁ এনেকৈ শুনাই লয় তেতিয়া মানে তোমাৰ এট্ৰেকশ্যনটো বঢ়াই লয় তোমাৰ মানে সেইটো তাৰপিছত মই ডাইৰেক্ট সুধিছোঁ যে অডিশ্যন দিব লাগিব নহয় কেতিয়াকৈ দিব লাগিব অডিশ্যন কাৰণ অফক'ৰ্ছ কালাৰ্ছৰ চেনেল যদি হয় তোমাক বিচাৰে অফক'ৰ্ছ তুমি অডিশ্যন নিদিয়াকৈ তোমাক থৰি না চিলেক্ট কৰিব মই ক'লো তোমাক বোলে অডিশ্যন নালাগে বোলে তুমি চিলেক্ট হৈ গ'লা ডাইৰেক্ট চিলেকশ্যন চিলেক্ট মানে সিহঁতি ফালৰ পৰা কৰি দিম বুলি ক'লে চিলেক্ট হৈ যোৱা বুলি কোৱা নাই তুমি অডিশ্যন নিদিলেও হ'ব তোমাক চিলেকশ্যন কৰা হৈ যাব মইতো আৰু ভাল পাইছোঁ যে অডিশ্যন নিদিয়াকৈ চিলেকশ্যন কৰি দিব খুজিছে তাৰপিছত যেতিয়া লাহে লাহে সেইবোৰ কথা পাতি গ'ল তেতিয়া মানে ডাৰ্ক ছাইডলৈ গ'ল যে এনেকৈ মানে কি ক'লে কি এক্সেক্ট পইণ্ট কম্প্ৰমাইজ ডাইৰেক্টৰ লগত কম্প্ৰমাইজ ৱৰ্ডটো আছে ন মানে মানুহে কম্প্ৰমাইজ ৱৰ্ডটো ক'লে বুজি যায় ন কি মিন কৰিছে তাৰপৰা মই অলপ দেৰি মানে ডাইৰেক্টৰ এজনে তোমাক এক্সেক্টলি কি ক'লে মানে বেলেগ আৰ্টিষ্টৰ নাম লয় কয় যে তেওঁ এনেকৈ কম্প্ৰমাইজ কৰিছিল ডাইৰেক্টৰৰ লগত সেইকাৰণে তাই এনেকুৱা হিৰ'ইনৰ চান্স পাইছে তোমাকো হিৰ'ইনৰ ছাকচেছফুল বনাই দিম তেনেকৈ কয় তাৰপৰা মই যেতিয়া কম্প্ৰমাইজ ৱৰ্ডটো শুনিলোঁ চাইলেণ্ট হৈ গ'লোঁ মই কি ক'ম কি নক'ম লাগি গ'ল তাৰপিছত তুমি নুসুধিলা কম্প্ৰমাইজ মানে কি হয় গম পালোঁৱেই গম পায়ে গ'লোঁ মই তেওঁলোকে কি ক'ব বিচাৰে কাৰণ এটা কথা কোৱা টোন থাকে ন তেওঁ গম পাই গ'লোঁ যে কম্প্ৰমাইজ মানে কি সেইটো তুমি যেতিয়া ক'লা ছেক্সুৱেল ফেভাৰ গম পাই গ'লোঁ তাৰপৰা মই অলপ দেৰি চাইলেণ্ট হৈ গ'লোঁ তাৰপৰা মই ক'লোঁ হেৰি মই আপোনাৰ লগত পাছত পাতিম বুলি কৈ পিনি ফোন কাটি দিলোঁ নাম্বাৰ ব্লকে কৰি দিলোঁ মই সেই মানুহজনৰ লগত মই আৰু কণ্টেক্ট নকৰিলোঁ কিন্তু মোক কণ্টেক্ট কৰিব বিচাৰিছিলে মই ৰেছপণ্ড নিদিলোঁ তেতিয়া তুমি কোনটো ক্লাছত আছিলা মই ক্লাছ 11 নে 10ত আছিলোঁ ইমান সৰুতে কম্প্ৰমাইজ ডাঙৰ কথা ন এইটো বহুত ডাঙৰ কথা সেইটো কাৰণে মডেলিং ইণ্ডাষ্ট্ৰি সেইটো কাৰণে বেয়া হৈ আছে জানা মই মানে মোৰ পোষ্টবোৰ চাবা মোৰ মানে শ্বুটবোৰ অলপ মানে বল্ড টাইপ গ্লেমাৰাছ টাইপৰ শ্বুটবিলাক কৰোঁ নাই ড্ৰেছ পিন্ধা হয় তো বহুতে ভাবে বহুত ডাঙৰ ছোৱালী আৰু ভাবে যে তাই এইবিলাকত চাগে ইণ্টাৰেষ্টেড হয় তাইক এনেকৈ হেৰি কৰিব পাৰিম লুভ দেখাব পাৰিম তাই এনেকুৱা টাইপ মোক চাগে ভাবে তেনেকুৱা মানে প্ৰফাইলটো দেখি কিন্তু মোক নিজৰ পাৰ্চনেলিটিটো নাজানে ন মই কেনেকুৱা ছোৱালী বা কেনেকুৱা মোৰতো শ্বুটবিলাকত সদায় মা পাপা যায়েই কেতিয়াও মোক অকলে এৰি নিদিয়ে আৰু মই নিজেও নোৱাৰোঁ কমফৰ্টেবল ফিল নকৰোঁ মা বা পাপা লাগিবই লগত কাৰণ আজিকালি কাকো বিশ্বাস কৰিবলৈ নোৱাৰি কাৰণ তুমি যিমানে তুমি সেই ডাইৰেক্টৰজনক তুমি চিনি পোৱা বা যি কথা মানে হেৰি হোৱা তুমি বিশ্বাস কৰিব নোৱাৰি নিজৰ মা পাপাৰ বাহিৰে তো মোক কেতিয়াও এৰি নিদিয়ে হয়তো আজি মই বেয়া লাইনত যাব নোৱাৰিলোঁ মানে এতিয়ালৈকে যোৱা নাই মই সেইটো কৈছোঁ যে মই যোৱা নাই হয়তো মা পাপাই মোক ছাপোৰ্ট কৰে বা লগত থাকে কাৰণে কিন্তু বহুতখিনি ছোৱালী এনেকুৱা
বেয়া লাইনত গুচি গৈছে মানে তুমি যোনটো কথা কৈছা তাৰে এক্সাক্ট তাৰে কথা মই কৈছোঁ যে বহুত টাইম কি হয় বহুত ছোৱালীয়ে যেতিয়া নিজে বিচৰা ৰোলটো নেপায় এক্টিং কৰিবলৈ নেপায় বহুতে ফ্ৰাষ্ট্ৰেশ্যনত আহি যায় আৰু সেই ফ্ৰাষ্ট্ৰেশ্যনৰ মাজত যদি কোনোবা ডাইৰেক্টৰজনে কল কৰে যে তোমাৰ কাৰণে অপৰচুনিটি এটা আছে তুমি যোনটো বিচাৰিছা তুমি পাই যাবা বাট সেইটো ৰিটাৰ্ণত তোমাক কম্প্ৰমাইজ কৰিব লাগিব মানে সেক্সুৱেল ফেভাৰ্ছ তোমাক অফাৰ কৰিব লাগিব আৰু কি হয় বহুত টাইম সেই ফ্ৰাষ্ট্ৰেশ্যনৰ মাজত ছোৱালীবোৰে ইয়েছ কৈ দিয়ে হয় তেনেকুৱাই কৰে মেক্সিমাম কাৰণ বহুত কিছুমান দুখীয়া ঘৰৰ ছোৱালীও এনেকৈ ওলাই যায় বেয়া ছাইডত গুচি যায়গৈ কাৰণ চব সময়ত মাক বাপেক নাথাকে ছাপোৰ্ট কৰিবলৈ কিছুমান সেই লাইনটোত মানে সেই বেয়া লাইনটো চুজ কৰি লয় কিছুমানৰ পইচা অভাৱৰ কাৰণে গুচি যায় লোভ দেখায় যে মই কৈছোঁ এতিয়া পইচা লোভ দেখায় অ'কে মই তোমাক এটা কথা সুধিব বিচাৰোঁ যে উইদাউট কম্প্ৰমাইজ কি পচিবল নহয় নেকি মোৰো মানে ভাবোঁ মই যেতিয়া সুধিলোঁ যে অডিশ্যন হ'ব চাগে ন অডিশ্যনৰ কথা যেতিয়া সুধিলোঁ তেতিয়া ক'লে অডিশ্যন নহ'ব তো মানে আজিকালি কি হৈছে মই ইমান এক্সপিৰিয়েঞ্চ নহয় যে ক'বলৈ এইখিনি কথা কিন্তু মই ক'ব বিচাৰিছোঁ যে আজিকালি এইটো চলি আহিছে তুমি যদি পইচা ইনভেষ্ট কৰি দিয়া তোমাক ভাল এটা অপৰচুনিটি দি দিব প্লেটফৰ্ম তুমি যদি বহুত টকা দি দিয়া তুমি ঢালি দিয়া বা তুমি এইবোৰ কম্প্ৰমাইজ কৰি দিয়া তেতিয়া তোমাক অপৰচুনিটি দিব তো যোনবিলাক টেলেণ্টেড এক্টৰ বা মডেল সেইখিনি সেই চান্সটো নাপায় যোনবোৰে অত দিনৰ পৰা ষ্ট্ৰাগল কৰি আছে আৰু মই ভাবোঁ তুমি নিজৰ কেইটামান পইচাৰ কাৰণে নিজৰ ছেল্ফ ৰেচপেক্ট তোমাৰ নিজৰ সন্মানটো যাতে বিকি নিদিয়া মই এতিয়ালৈকে মই সেইটো কৰি আহিছোঁ কাৰণে হয়তো মই ইমান পপুলাৰিটি গেইন কৰিব পৰা নাই মই কম্প্ৰমাইজ নকৰিলা বুলি কম্প্ৰমাইজ বুলি নহয় মই মানে সৰু সুৰা কাম কৰি এটা দুটা কাম কৰি এনেকৈ আহিছোঁ তো মই গেইন কৰিব নোৱাৰিব পাৰোঁ কিন্তু মই সেইবুলি মই নিজৰ ছেল্ফ ৰেচপেক্টটো মই বিকি দিব নোৱাৰোঁ লাগিলে মই নহয়েই এক্টৰে নবনো বা নকৰোঁৱে কিন্তু মই কেতিয়াও কেইটামান পইচাৰ কাৰণে বা কেইটামান পপুলাৰিটি নামৰ কাৰণে মই নিজক কেতিয়াও বিক্ৰী কৰি নিদিওঁ এক্সেক্টলি চ' আমাৰ লগত আজি সম্প্ৰীতিৰ পেৰেণ্টছ আছে সম্প্ৰীতিৰ মা আছে চ' মই আণ্টিক এটা কথাই সুধিব বিচাৰিম যে আণ্টি আজি চাগে বহুত পেৰেণ্টছে এইটো শ্ব' চাই আছে আমাৰ শ্ব'টো চাই আছে আৰু বহুত ছোৱালীৰ চাগে হেঁপাহ থাকে মডেল বনিবলৈ মডেলিং কৰিবলৈ বাট পেৰেণ্টছে এলাউ নকৰে জাষ্ট বিকজ মডেলিং ইণ্ডাষ্ট্ৰী ইমান এটা ডাৰ্ক ছাইড আছে ইমান ডাঙৰ এটা ডাৰ্ক ছাইড আছে এইবোৰ জানি পেৰেণ্টছে এলাউ নকৰে চ' আপুনি সেই পেৰেণ্টছসকলক কি মেছেজ দিব বিচাৰে মই গাৰ্জেনসকলক সন্তানৰ গাৰ্জেনসকলক জনাব বিচাৰিছোঁ ইয়াৰ যোগেদি মই জনাব বিচাৰিছোঁ যে ল'ৰা ছোৱালীৰ যিটো উৎসাহ আৰু সিহঁতৰ পঢ়াৰ লগতে যিটো দিশত যাবলৈ বিচাৰিছে সেইটো দিশত বুজি লৈ সিহঁতক আগবাঢ়ি যাবলৈ দিয়ক কাৰণ ডেন্সত গ'লে বা অভিনয় কৰিলে মডেলত গ'লে কোনো বেয়া নহয় কিন্তু সন্তানক এৰি দিব নালাগে যেতিয়ালৈকে বুজি উঠা নহয় তেওঁলোকে বুজা নহয় তেতিয়ালৈকে তেওঁলোকে সিহঁতৰ লগত থাকক আৰু সিহঁতক উৎসাহ দিয়ক পঢ়াটো বুজাই ৰাখক মই সেই বুলিয়ে ভাবোঁ সেইকে মই আহ্বান জনাইছোঁ সিহঁতৰ মনটো মানে বুজিবলৈ চেষ্টা কৰিব লাগে আপুনি যেনেকৈ বুজি পাইছে সম্প্ৰীতিক বুজি পাইছে বহুত পেৰেণ্টছে বুজি নাপায় আৰু সেইটোৱে আজিৰ ডেটৰ প্ৰব্লেম হয় সেইটো বিকজ মানুহৰ সপোন থাকে ল'ৰা ছোৱালীৰ সপোন থাকে বাট পেৰেণ্টছে যিহেতু গম নাপায় সেইটোৰ বিষয়ে বা এইটো কামটো কৰি কোনোবাই একো হোৱা নাই তো তয়ো নহবি তেনেকুৱাও বহুতে কয় কিন্তু সেইটোলে বুলি নহয় বেয়া আচলতে কথাটো ভিতৰখিনি বুজি ল'ব লাগিব ডেন্সনো কি মডেলনো কি অভিনয়নো কি এইটো বুজি ল'ব লাগিব তোৰ বুজাবুজিৰ মাজত আহিব লাগিব নহ'লে ধৰি লোৱা মই এতিয়া ক'লোঁ যে দি হৈ যাব সিহঁতৰ মন ভাগি যাব পঢ়াত মন নবহিব মানে সেইটো কাৰণে মই ভাবোঁ মানে আগবাঢ়ি যাবলৈ দিব লাগে কোনো বেয়া নহয় কিন্তু কিছুমান হয় মাক দেউতাকৰ কথাও নুশুনে বা মাক দেউতাকেও সিহঁতৰ কথা বুজি নাপায় তেতিয়া মানে কি হয় বেয়া লাইনত গুচি যাবলৈ এটা মানে বাধ্য কৰায় তেতিয়া হয়তো বেয়ালৈ গুচি যাবলৈ আছে শাসনৰ মাজতো চ' আমি অলমষ্ট আমাৰ শেষৰ পৰ্যায়লৈ আহিলোঁ আৰু যোনে যোনে আনবিলাক পডকাষ্ট চায় তাহাঁতি গম পাই চাগে আমি লাষ্টত আমাৰ ৰেপিড ফায়াৰ ৰাউণ্ড থাকে
আৰু ৰেপিড ফায়াৰ ৰাউণ্ডটো খুব ইণ্টাৰেষ্টিং থাকে, খুব ইণ্টাৰেষ্টিং কুৱেশ্যনছ থাকে। জেনেৰেলি আমাৰ গেষ্টে ভয় খাই থাকে, বাট ভয় খোৱা একো ভয় আছে নহয়, ভয় খোৱা নিচিনা একো কুৱেশ্যনছ নাই, বাট ষ্টিল অকণমান ভয় খোৱা ভাল লাগিব আপোনাৰ কুৱেশ্যন সুধি। অ'কে, চ' ফাৰ্ষ্ট আমাৰ ৰেপিড ফায়াৰৰ কুৱেশ্যন, ড্ৰিম ব্ৰেণ্ড টু ৱৰ্ক উইথ। Dream brand. If I get a chance to work with Zara, I would definitely. Okay. So second question. Eko tough question hoy. Your all-time favorite outfit? Outfit. Short pant. Short and comfortable oversized t-shirt. Okay. Fourth question. Bollywood celebrity crush. Bollywood celebrity crush to মোৰ ঢেৰ আছিলে। ঢেৰ আছে আয়ো। সিদ্ধাৰ্থ মালহোত্ৰা বহুত ভাল লাগে, মানে বহুত ইন্ট্ৰোভাৰ্ট হয় তাৰ পাৰ্চনেলিটিটো, তো ভাল লাগে। মানে তুমি ইন্ট্ৰোভাৰ্ট ল'ৰা ভাল পোৱা? Okay, okay. So আমাৰ ফিফথ কুৱেশ্যন, খুব ইণ্টাৰেষ্টিং কুৱেশ্যন। মই আগতো আহিব বিচাৰিছিলোঁ এই কুৱেশ্যনত, বাট নাহিলোঁ বিকজ মোৰ ৰেপিড ফায়াৰ আছিলে। ৰেপিড ফায়াৰ কাৰণে মই বচাই থ'লোঁ এই কুৱেশ্যনটো। এইটো কুৱেশ্যন বহুত ল'ৰায়ো জানিব বিচাৰে আজিৰ ডেটত, সুধোনে? ইজ সম্প্ৰীতি ছিংগল? য়েছ। এতিয়ালৈকে? হা এতিয়ালৈকে কিয় পোৱা নাই নে বিচৰা নাই? বিচৰা নাই। Okay. Career first. Yes. High five. Okay, so our sixth question, next question. Describe yourself in 3 words. Soft-hearted. Then childish. Childish. Strong. Strong. Etu tindai mu lagise ekdam correct. Okay, so next question. What's the most embarrassing cloth you have wear? মই এবাৰ নিউজ পেপাৰ পিন্ধিছিলোঁ। নিউজ পেপাৰ কেনেকৈ? এইটো আছিলে কিমান চন 2019 মানত। নিউজ পেপাৰ কেনেকৈ পিন্ধে মানুহে? নিউজ পেপাৰ মই মানে বহুত ক্ৰিয়েটিভিটি কৰিব বিচাৰোঁ, মানে নিউজ পেপাৰ পিন্ধিলা? নিউজ পেপাৰ এনেকৈ হেৰি কৰি পিনি এইটো শ্বুটও আছিলে, তো মই নিজৰ ফালৰ পৰা শ্বুট কৰিছিলোঁ। তো এইটো নিউজ পেপাৰ। কেনেকৈ নিউজ পেপাৰ মেৰাই লৈছা নেকি? এনেকৈ বনাই লৈছিলোঁ। আৰু মই ফুলৰো পিন্ধিছোঁ, ফ্লাৱাৰ্ছ। মানে ফ্লাৱাৰ কেনেকৈ? সেইটো মানে মই কৈছিলোঁ নাই, মই যে মই ক্ৰিয়েটিভিটি মানে ড্ৰেছ চেছ কৰি ভাল পাওঁ, তো মানে মই সেইবিলাক বস্তু বনাই মানে নিজে নিজৰ ওপৰত ট্ৰায়েল কৰি ভাল পাওঁ। Okay, so next question. Who was your childhood crush? Childhood crush. মোৰ মেক্সিমাম ক্ৰাছ চব চেলিব্ৰিটিয়ে থাকে। মানে মোৰ মানে মানে আমাৰ নিচিনা কাৰোবাক ভালে নালাগে নেকি? ভাল নালাগে ন, মানে যোনে মোক লাইক কৰে মোৰ ভাল নালাগে, আৰু যাক মানে মই লাইক কৰোঁ মানে সেইটো মোক চিনিও নাপায় হয়তো, তো মোৰ তেনেকুৱা ভাল লাগে। হয়। Okay, next question. Fame or money? Fame or money? Fame or money? Of course fame. High five. Fame থাকিলে মানি আহিব। বাট বহুতে কয় মানি থাকিলেও ফেম আহে হেনো। মানি থাকিলেও ফেম আহে, কিন্তু সেইটো লাভ নাই। মানি দি তুমি ফেম কিনি কি লাভ? আগতে ফেমাছ মানে তুমি কিবা এটা ষ্ট্ৰাগল কৰিছা, ফেমাছ হ'লা, তেতিয়া পইচাটো পাই ভাল লাগে তোমাৰ। Yes, exactly. Okay, next question. Classic or modern? Modern. Modern. লাগিছে। Next question. Favorite skincare product? Skincare. বৰ্তমান মইতো ডাৰ্মাটলজিষ্টে ৰিকমেণ্ড কৰাই ইউজ কৰি আছোঁ। Okay. হ'লেও কিছুমান কিবা ব্ৰেণ্ড বা এনে নৰ্মেলি স্কিন কেয়াৰ কৰি ভাল পোৱা নে? স্কিন কেয়াৰ কৰি ভাল পাওঁ, খালি নকৰা হ'লোঁ আৰু। Okay. মানে স্কিন নহয়, টাইম নহয়। স্কিন তুমি যিমানে কেয়াৰ কৰিবা সিমানে ডেমেজ হ'ব। তুমি নেচাৰেলি ৰাখা তেতিয়া হেৰি একদম ঠিক থাকে ন? Okay, next question. ইনষ্টাগ্ৰামত চবতকৈ বেছি DMs কিহৰ পোৱা? DMs ল'ৰাৰ বেছিকৈ আহে। অফক'ৰ্ছ। কি আহে? মোৰতো মানে DMs মই তেনেকৈ বেছিকৈ ৰিড নকৰোঁ। হ'লেওতো চেকটো কৰা জেনেৰেলি? চেক
কমপ্লিমেণ্টে আহে মেক্সিমাম কমপ্লিমেণ্টছ আহে আৰু বহুতে কমেণ্টত কয় যে মাৰ বোৱাৰী পাই গ'লো আমুক তামুক তেনেকুৱা কমেণ্ট আহি যায় অ'কে নেক্সট কুৱেশ্যন ওৱান ৱৰ্ড ডেট ডেছক্ৰাইব ইয়ৰ ষ্টাইল মাই ষ্টাইল ইউনিক ইউনিক লাষ্ট কুৱেশ্যন হেক কৰিছোঁ most embarrassing moment in a shoot shoot no to ebar mor swimming pool or scene asile ar moi swimming pool or nami poa nai okay ajileke aru mo music videos asile aru moi aru josote dilu জপিয়া মানে পানীটো দেখা নাপায় ন তলটো নাপায় গোটেইজনী লুটি খাই হৈ পৰিলোঁ নহয় ভিতৰলৈ সোমাই গ'লোঁ মানে মই চুইমিং নাজানো তাৰপৰা আৰু ট্ৰমা হ'ল নাই তাৰপিছত চুইমিং পুলত নমা এটা তাৰপিছত মই আৰু 5 বছৰ পিছতহে চুইমিঙত নামিছোঁ আৰু এইটো মানে চবে এইটো কি হ'ল বোলে উঠাই নিছে নাকে চাকে পানী সোমাই আৰু এইটো most embarrassing moment আছিলে তোমাৰ অ'কে শ্বুটত আছো মই এটা কথা তোমাক সুধিব বিচাৰিম যে তুমি এক্সট্ৰভাৰ্ট হয় নে ইণ্ট্ৰভাৰ্ট হয় আৰু মানুহে তোমাক কি ভাবে স্পেচিয়েলি মই একচুৱেলি এম্বিভাৰ্ট এইটো কি হয় আমি গমে নাপাওঁ মানে মই তোমাক যদি মই আজি লগ পাইছোঁ তো মই ইণ্ট্ৰভাৰ্ট হ'ম ফাৰ্ষ্ট মানে কথা খুব কম আৰু তুমি যেতিয়া মোক জানিবা লাহে লাহে তেতিয়া গম পাবা মই বহুত এক্সট্ৰভাৰ্ট হয় তো মানে মানে মই কেতিয়াবা মই ইণ্ট্ৰভাৰ্ট হৈ যাওঁ কেতিয়াবা এক্সট্ৰভাৰ্ট হয় এইটো ডিপেণ্ড কৰে ন চিটুৱেশ্যনৰ ওপৰত যদি তোমাৰ লগত কমফৰ্টেবল হৈ যাওঁ আৰু তোমাৰ লগত মানে পেক 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 আৰু যেতিয়ালৈ আৰু এইটো কথা মোক বহুতে কুৱেশ্যন কৰে দেই আৰু মোক মানে প্ৰফাইলটো চাই পিনি ভাবে যে বহুত এটিটিউড থকা বহুত ৰুড হয় আৰু মানে মই কি কয় ইনষ্টাগ্ৰামত ডিএমছ কৰিলে মই চবৰে মানে মেছেজৰ ৰিপ্লাই কৰাটো পচিবল নহয় নহয় তো কেতিয়াবা থাকি যায় ৰিপ্লাই নকৰোঁ কেতিয়াবা বেয়া পায় মানুহে বহুত এটিটিউড আছে বহুত আৰু যেতিয়া পাৰ্চনেলি মোক লগ পায় তেতিয়া কয় তোমাক মই বহুত ৰুড বুলি ভাবিছিলোঁ এতিয়া মোৰ বহুত কিছুমান ফ্ৰেণ্ডছ বনি গ'ল সিহঁতি মানে কলেজত লগ পায় তেতিয়া কয় তোমাক আগতে মই বহুত ৰুড বুলি ভাবিছিলোঁ কিন্তু তুমি তেনেকুৱা নহয় তো মানুহে মানে মোক দেখাত লাগে তেনেকুৱা কিন্তু মই তেনেকুৱা নহয় তুমি চুইট হয় নে স্পাইচি হয় সুইট স্পাইসি দুটা হট এন্ড সুইট মানে টাইমত মই সুইট হৈ থাকিম আৰু যেতিয়া মোক খং উঠে নাই খং উঠে কি কৰা তেতিয়া খং মোৰ ফটককৈ নুঠে আৰু যেতিয়া উঠে আৰু কি কৰা কান্দিম নহ'লে বস্তু থস্তু দলিয়াই দিম আজি খং উঠিছে নাই না উঠা আজি কি হয় আজি সুইট হৈ আছা ধন্যবাদ আজি ভিডিঅ'টো ইয়াতে হেক কৰিলোঁ আমি এণ্ড যদি ভিডিঅ'টো চাই ভাল পাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এণ্ড যদি আপোনালোকৰ কোনোবা এনেকুৱা ব্যক্তি আছে যাৰ লগত আপুনি পডকাষ্ট বিচাৰি আছে দেন আমাক কমেণ্ট ছেকশ্যনত বা ইনষ্টাগ্ৰামৰ ডিএমছত আমাক জনাব যে কাৰ কাৰ লগত আপোনালোকে পডকাষ্ট বিচাৰি আছে চ' আজিৰ কাৰণে আহোঁ ভাল লাগিল কথা পাতি চ' ধন্যবাদ বাই